মই আমাৰ পৰ্যটন বিভাগক ধন্যবাদ জনাম যে এতিয়া এই MOU খনৰ জৰিয়তে অসমত বিশেষকৈ গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, শিলচৰ আমি ডাঙৰ ডাঙৰ কনসাৰ্ট কৰিব পাৰিম। সাধাৰণতে আমি শুনো যে কোলপ্লে আহিছে আহমেদাবাদ, আমি ভাবো অসমত কিয় নাহে। ঈদ চিৰিন শ্বিলঙত আহিছে, আমি ভাবো অসমত কিয় নাহে। সো আমাৰ যিমানবিলাক প্ৰশ্ন আছিলে আজি গোটেইবিলাক উত্তৰ আমি পালো যে এতিয়াৰ পৰা অসমত আমি ৩-৪টা ভাল কনসাৰ্টছ আমি দেখা পাম আৰু মই ভাবো যে 2025তে ইয়াৰ আমি গ্ৰাউণ্ড ব্ৰেক কৰিব পাৰিম। উই কেন ষ্টাৰ্ট দ্যাট জাৰ্নি ফ্ৰম 2025 ইটসেল্ফ। অসমত আমাৰ ভেনু কম থাকিছিলে, T20 হোৱা কাৰণে আমি সৰু সজাই আমাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামখন দিব পৰা নাছিলো, কিন্তু এই বছৰত আমি আমিনগাঁৱত বৰ্ষাপাৰাৰ দৰে ইকুৱেল ষ্ট্ৰেংথৰ ষ্টেডিয়াম আমি ইনগ্ৰেট কৰিম। সো আমাৰ দুখন ষ্টেডিয়াম হ'ব আৰু এই গোটেই প্ৰচেষ্টাটোৰ কাৰণে আমাৰ টুৰিজিম ইণ্ডাষ্ট্ৰীয়ে বহুত ডাঙৰ এটা সুবিধা পাব, ইক'চিষ্টেম গ্ৰ' হ'ব আৰু আমি ধৰ্মীয় আৰু নেচাৰেল টুৰিজিমৰ লগতে নতুন এটা দিশ পৰ্যটন খণ্ডত আমি সংযোজন কৰিব পাৰিম।